ধুবুৰীৰ বালাজানৰ ঢেপঢেপিত সমাজবাদী পাৰ্টিৰ সাংগঠনিক সভা জিলা সভাপতি খগেন্দ্ৰ নাথ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত জিলা সাধাৰণ সম্পাদক মাহমুদুল হুছেইন সহ বিভিন্ন ব্যক্তি উপস্থিত থাকে। সভাত আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে জিলাখনত সমাজবাদী পাৰ্টিৰ ভেটি শক্তিশালী কৰি তুলিবলৈ দলীয় কৰ্মীক আহ্বান জনায়। সভাত বিজেপি চৰকাৰৰ লগতে বিভিন্ন ৰাজনৈতিক দলসমূহক তীব্ৰ সমালোচনা কৰে। আনহাতে আগন্তুক বিধানসভাত জিলা সভাপতি খগেন্দ্ৰ নাথ ৰায়ে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব বুলি মত পোষণ কৰে। নিৰ্বাচনত কমতাপুৰ ৰাজ্যৰ বাবে প্ৰবল দাবী জনাব বুলিও মন্তব্য কৰে। বিশেষকৈ সমষ্টিটোৰ বাট পথ আৰু শিক্ষাৰ পৰিৱেশ অতি নিম্নমানৰ বুলিও সমালোচনা কৰে। নমস্কাৰ মিডিয়া ভাই বন্ধুসকল আৰু আমাৰ অল ধুবুৰী ডিষ্ট্ৰিক্টৰ ভাই বন্ধু মা ভাই বোনেৰা মোৰ নমস্কাৰ, শতকোটি নমস্কাৰ। লগতে মই গোলগঞ্জ সমষ্টিৰ ভাই বন্ধুসকলক নমস্কাৰ জনাইছোঁ। আজি এখন মুকলি সভা কৰিছিলোঁ। এই সভাখনত নেতৃত্বত যাতে অল আসাম ৰাইজে জানি পায় যে আমাৰ সমাজবাদী পাৰ্টিৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ মই বৰ্তমান প্ৰেচিডেণ্ট জেনেৰেল ছেক্ৰেটাৰী মাহমুদ হুছেইন লৈ আমি পাৰ্টিৰ নেতৃত্বত আগবাঢ়ি যাম বুলি আশা কৰি আমি সভা আগন্তুক বিধানসভাৰ ইলেকশ্যনৰ বাবে কেনেদৰে প্ৰস্তুতি চলাব? গোলগঞ্জ সমষ্টিৰ বিধানসভাত যদি আমাৰ ওপৰৰ গুৱাহাটীৰ পৰা যদি আমাক টিকিট প্ৰদান কৰে তাহলে আমি গোলগঞ্জ সমষ্টিৰ বিধানসভা খেলিম বুলি আশাবাদী। আৰু ৰাইজক কি ক'ব? ৰাইজৰ বহুত উন্নতি হোৱা নাই, স্কুল ঘাট ৰাস্তা, সেই ৰাস্তাৰ স্কুল ঘাটৰ কাৰণত মই বিধানসভাত আগবাঢ়াম বুলি আশা কৰিছোঁ। আৰু লগতে কথা আছিল আমাৰ ৰাজবংশী ক্ষমতাপুৰ খান দিয়া কথা বহুত দিনৰ পৰা আজিলৈকে না ক্ষমতাপুৰ দিলে না ৰাজ্য দিলে। তাৰ কাৰণে মই যুঁজিম বুলি আশা কৰি এই গোলগঞ্জ সমষ্টিত বিধানসভাত আগবাঢ়ি যোৱাৰ কাৰণে চেষ্টা কৰিছোঁ।